So guys, welcome back to my YouTube channel Divakar Vlog 7 আৰু কোন আছে মোৰ কাষত ভাস্কৰ দা আছে ইয়াৰ মানে বেলেগ কাম নাই ৰাতিপুৱাটো হলি ডিমেটৰত আহিব আৰু তাৰ কাৰণে মই আহিব লাগে মানে তাৰ 5G মোবাইল নে সেইকাৰণে তাৰ হটস্পট গিলা ল'বা আহি থাকো আৰু মোৰ খান্দি বহি থাকে হাসি থ খানে ৰাতি ইউজ কৰিব পাৰিম আৰু আজি মানে ইয়াতে আৰু এটা বিশেষ উদ্দেশ্য আছে কথাটো কৈ আছো আজি মানে আমি ভাবলো তিনটামান চলি খানা এটা খাওঁ বুলি আৰু খানাটো খাব লাগিব এতেই খাব লাগিব জাগাটো দেখুৱাই আছো বহি থাকে দেখুৱাই আছো তো গাইজ খানাটো মানে বেলেগত নহয় আজি এশান্তি মানতে খানাটো হ'ব বঢ়িয়াকৈ অলপ চাফা কৰি ল'ব লাগিব আৰু চাফা কৰি কিনে আমি খানাটো ইয়াতে খাব লাগিব আৰু আমাৰ এশান্তিত মানে অলপ অসুবিধা হয় পানী চানীৰ অসুবিধা হ'ব পানী চানী লৈ আহিব লাগিব তাৰ পৰাই ঘৰৰ পৰা পানী লৈ আহিব লাগিব বা বাকী যা যোগাৰ চব লৈ আহিব লাগিব আৰু বঢ়িয়া কৰি খানাটো ইয়াতে নাখাওঁ গাইজ খানাটো বনাম ইয়াতে খাম এই পথাৰত তাতে মানে মজা জাগা আছে আৰু গাইজ একদম মজা জাগা আছে আৰু গাইজ গাঁৱৰ পৰিৱেশ বুলি ক'লে এইটোৱে মানে যে ধান চান বঢ়িয়া কাটি থাকে এইটো চাই ভাল লাগে বা ধানগিলা কাটিও ভাল লাগে কিন্তু আমি নাজনো সেইটো বেলেগ কথা আৰু সেইফালেও একদম দূৰতে ধান কাটি আছে আৰু এটা আমাৰ লগৰ ছোৱালী এটাও ধান কাটি আছে ভালকৈ দকাই আছো এই ভাস্কৰ পুৰা আগত গেছি চাবৰ কাৰণে আৰু গাইজ আমাৰ মিনমাৰা ইয়াতে ধান কাটি আছে বঢ়িয়া কৰি একদম ধানৰ মাজত সোমাই গেছি আৰু ধান কাটিবৰ কাৰণে তাৰ মুঠকেইটা মই চাই কিনে হাঁহি উঠছি কিন্তু আপোনাৰ নতুনকৈ শিকি আছে সেইবিলাক আপোনাৰ তো গাইজ তাৰ পৰা আহি গ'লো আৰু ইয়াতে আহি কিনে অলপ মানে যোগাৰখান্তি কৰিব লাগে মানে চাফা চাফা কৰিব লাগিব বাকী মাংস আনি আমাৰ দাদা এটা আনি আছে বাকী আমি বাকী মা মছলা এইফালে আলু পেষ্ট বাকী আনি পেলাই আমি যোগাৰ কৰি থ'ব লাগে বাকী খানাটো কৰি থ'ব ভিডিঅ'টো চাই থাকক ভিডিঅ'টো যিহেতু লং ভিডিঅ' হ'ব ভিডিঅ'টো পূৰা চাব মানে ফুল এনজয়মেণ্ট হ'ব এই ভিডিঅ'টোত মানে কি কৰোঁ ক'ত কি কৰোঁ চব কৈ আছোঁ আৰু ভাস্কৰে বহি আছে বঢ়িয়া কৰি ইয়াতে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া ঘৰত যাই আছোঁ ঘৰত মানে ভাত তাত খাব পাতিলাক ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই মানে এতিয়া বেছি টাইম হোৱা নাই ৰাতিপুৱাৰ হেৰিতে পাতিছি 10টা বাজছি আৰু ভাতকেইটা বঢ়িয়াকৈ খাই লওঁ ৰাতিৰ মাংস অলপ আছিল মাংস আনি দি ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই কিনে আমাৰ যোগাৰখান্তি কৰিব লাগে বঢ়িয়াকৈ চাফা তাফা কৰিব লাগে কোদাল চোতাল লৈ যাব লাগিব ইয়াৰ পৰাই আৰু বাপি এটা খেলা খেলাই আছে মানে আজি স্কুল বন্ধ দিছে আৰু সেইকাৰণে খেলা খেলাই আছে আৰু আহি গ'লোঁ ঘৰ আৰু ঘৰত আহি কিনে ভাতকেইটা খাই লওঁ আৰু গাইজ ঘৰত আহি দেখা পালোঁ এনে মানে জাল বনাত লাগি আছে মানে মাছ খাবই মানে আজি মানে পুৰ আৰু মাছ খাবই আৰু এফালে চাওঁ মুখখন বাবা মুখখন চাওঁ এটা লাজত মৰি আছে আৰু আটাইটো কেমেৰাত উঠিব পালে ভালেই পাব ইষ্টা মোচান চাওঁ না গাইজ ইচ আৰু পিয়াৰা চিটিতে বঢ়িয়াকৈ নেটখন চিলাব চিলি কেনে মেকটা মাৰিব যাব আমি য'ত খানা খাম তাতে মেকটা মাৰিব বঢ়িয়াকৈ দেখুৱাই আছোঁ মাছ কিমান পায় ক'ত যায় চব কৰি আছোঁ এইফালে মায়ে কিবা বনাই আছে কি বনাই আছে আলু ভাজি আছে আৰু ৰাতিৰ অলপ মাংস আছে আলু ভাজা আৰু মাংস দি ভাতকেইটা খাব লাগে আৰু এইফালে আমাৰ প্ৰণৱ দা ক'ৰবাত যাব ক'ত যাব মানে টিকেট কাটিব যাব যিহেতু নেপাল যাব টাইম হৈছে সেইকাৰণে আজি টিকেট কাটিব যাব ৰঙিয়াত তো ভিডিঅ'টো চাই থাকক গাইজ আজি ব্লগ ভিডিঅ' হ'ব পুৰা দীঘল ভিডিঅ' হ'ব আজি মানে গাইজ অলপ বহিলোঁ মানে ভাতকেইটা হ'ব আৰু গৰম গৰম ভাত খাব লাগিব আৰু আমাৰ কুকুৰকেইটা চাওঁ নাই গাইজ সিহঁতৰ মোচান চাওঁ এটা সৰু এটা মাজু আৰু এইটো মায়াকে পুৰা বিন্দাছ ঘুমাই আছে আৰু এন্দেটো খেলা খেলাই আছে আটা মানে গাইজ যদি কোনোবা নিবে ইচ্ছা কৰা নিবে আৰবি এইটো মানে ক্ৰছ কুকুৰ হৈছে মানে ইয়াৰ প্ৰাইচ বেছি নহয় 1000 টকা দিলে মই দি দিম টেনশ্যন নলবি কিন্তু কুকুৰটো মতা দে গাইজ মাইকী নহয় ফাইনেলি গাইজ আহি গ'ল ভাস্কৰেই মানে চব কৰিব লাগিব ইয়াৰ ওপৰতে ভৰসা দিছোঁ চব তো গাইজ ভাতকেইটা লৈ ল'লোঁ বঢ়িয়াকৈ ৰাতি মাংস অলপ আছিল তাৰপিছত নেচা ভাজা আলু ভাজা বঢ়িয়াকৈ লৈ লৈছোঁ এতিয়া বঙলা জ্বলা নাখাওঁ ভয় লাগে এতিয়া আনি দেখাওঁ গাইজ আৰু ভিডিঅ'টো চাই গাইজ প্লেনটোতো খানাৰে আছিল খানাটো হৈ থাকিব পাৰে এন্দৰ লগত প্ৰথমতে আহিব লাগিল মাছ মাৰিব গোটেইকেইটা পালে এটি আছে মানে মাছ মাৰিব প্ৰথমতে মাছ চাছ মাৰি লওঁ আৰু মাছ চাছ মাৰি কিনে আমি খানাটো খাব লাগিব গাইজ তো বলক মই মানে ঘৰত থাকোঁতে মানে এনে কোদাল চোদাল আনি কেনে বঢ়িয়াকৈ চাফা কৰি ল'লাক ইয়াতে মানে আজি আমাৰ খানাটো হ'ব বঢ়িয়াকৈ এতিয়া চিতিয়া আনিব গেছি আৰু বঢ়িয়াকৈ এটা খানাটো খাব লাগিব গাইজ বলক এতিয়া অলপ মাছ মাৰি কিনে আমাৰ খানা যোগাৰ কৰিব লগা আছে বহুতখিনি বলক তো গাইজ যাই মই পানীত নামিবই লগা হ'ল সিহঁতৰ লগত মানে কি হ'ব এতিয়া বঢ়িয়াকৈ মাছ চাছ মাৰোঁ পালোঁ নাপলি নাই আৰু যেনে খালোঁ বেটকা শান্তি চাফা কৰাৰ নিচিনা হ'ব তো চাই থাকক গাইজ কি পালো এডাল কুচিয়া লয় ভাই কুচিয়াও আহে এনেকৈ বহুত মাৰিলোঁ মাছ আৰু এফালে মাৰি আছে আৰু নৰো আৰু মাছ চাছ মাৰিব ঘৰত যাওঁ যিহেতু খানাৰ টাইম হৈছে খানা চানা বনাই কেনে খাব লাগে আৰু তো বলক যাই থাকোঁ এতিয়া ঘৰত গ'লে ঘৰত যাই কেনে গোটেই গা চা ধুই আহোঁ আৰু ধুই কিনে খানা খাব লাগে ভাস্কৰ দে ৰান ভাত দে গা চা ধুই ল'লোঁ আৰু গা চা ধুই কিনে মই যাই আছোঁ এতিয়া দোকানৰ পৰাই পেজ লৈ আহোঁ আলুটো ঘৰতে আছে পেজখান দি লৈ কিনে এতিয়া দোকানৰ আমি এতিয়া
খানা জেগাত যাব লাগিব কি দেখা পালো নেচৰা চিঙি আছে দিবি নে দুডাল নেচৰা দুডাল দিয়ে নেলাগে দুডালমান লচিয়া ভাজা হ'ব মানে মজাই মজাচোন টেনশ্যন নাই নেচৰা ভাজাও লৈছি মাংস আছে হৈ যাব আমি তিনিটা মানুহ আৰামছে কুলি যাব তো এতিয়া দোকানত যাওঁ বলক এতিয়া পেষ্ট এগিলা যোগাৰ কৰি কিনে এতিয়া নি আছোঁ তাকে আৰু বলক আৰু এনে কি যোগাৰ কৰিছে চাই থাকোঁ অ' গাইজ এইফালে খানাৰ মেইন মানুহ দেখোন লাষ্টতে ক'ক গৈছিলে ইয়ে হৈছে আৰু খৰি নাই এনেকৈ খানা খাব আছে এইফালে বোলে জুয়ে জ্বলা নাই গাইজ হৈছে আৰু এইফালে খানা হ'ব আৰু আজি এইফালে জুয়ে জ্বলা নাই অ' কিবা কৰি জুই কৰি উঠছি চাগে হ'ব নে কি আজি খানা এনেকৈ অ' পেজটো কিহৰ কাৰণে নেচৰা এই কি আকৌ বগা বগা এইটো জুয়ে জ্বলা নাই হৈছে আৰু তো গাইজ আমাৰ এইফালে পেষ্ট যেগিলা ঢালি দিলাক এতিয়া মাংসটো দিলি হ'ল কেৰাহীত কিমান টাইম লাগিব দাদা মাংস হওঁতে 45 মিনিটত মাংস ৰেডি হ'ব গাইজ মানে টাইম লাগব কিন্তু মাংসৰ টেষ্টটো হ'ব নে গাইজ সেইকাৰণে 45 মিনিট লাগব এনেতো আধা ঘণ্টাতে মাংস হৈ যায় কিন্তু আমাৰ টাইম লগাই আছোঁ কিন্তু মাংসটো তেজ হ'লি হ'ল আমাৰ মাংস চাব পাৰে তিনিটা মানুহ গাইজ মাত্ৰ তিনিটা মানুহ এভেইলেবল মাংস আছে আৰু 50 মিনিট গাইজ 45 মিনিটৰ পৰা 50 মিনিট হৈ গ'ল মানে টাইম বাঢ়ি আছে এনে মাংসটো এনে ভাস্কৰ আগতে বনোৱাৰ এক্সপিৰিয়েঞ্চ আছে নে মাংসটো গাইজ হোটেলত মাংস বনছি তাৰ ভাব ইয়াতে কেনে ধৰণৰ মাংস বনবা পাৰে মানে যি আজিকালি খাই পোৱা নাই তাৰ হাতৰ মাংস কিন্তু কি বা কৰে কি কৰি আছে নাজানো আৰু তাকে দিছোঁ দায়িত্বগিলা বাকী আটাই গৈছে দোকানত দেখি কি কৰিব গৈছে গম নাপাওঁ কি খাৱাৰ পিছতে গম পাম মাংস কেনে হয় আৰু গাইজ দোকানত আহিলোঁ মানে মাংস বনবা গেছি চিকেন মছলা নিব পাইছি এতিয়া দোকানৰ পৰা চিকেন মছলাটো লৈ যাওঁ বলক গাইজ আমাৰ মেইন বস্তু পৰাৰ পিছত এতিয়া মাংসৰ কালাৰ চাওঁ না কি এইটো গাহৰি মাংস নেকি গাহৰি মাংস নিচা কালাৰ উঠি গৈছে মানে ব্ৰইলাৰৰ মাংসত এনেকুৱা কালাৰ দেখা নাছিলোঁ গাইজ মানে ভাব মছলা কিমান বস্তু এই মাংস আনটিত মছলাৰ হেৰি কাৰণে এইটো কালাৰ উঠছি ভাজাত ভাল হৈছে সেইটো কথা হয় গাইজ মানে মাংসটো বহুত টাইম ভাজা গৈছে সেইকাৰণে এনেকুৱা হৈছে আৰু গাইজ কথা এটা কওঁ ব্ৰইলাৰৰ মাংসটো ব্ৰইলাৰৰ মাংসটো উহালি ভাল ন উহালি ভাল গাইজ তেতিয়া ভাজিবও কমকৈ লাগে ব্ৰইলাৰৰ মাংসটো পাৰাক গ'লে উহে খাব চেষ্টা কৰিবি বিজালটো ওলাই যায় অঁ ফাইনেলি আমাৰ কাম পানী দিয়া কাম হৈ গ'ল আৰু ভাজা মাংস খাবৰ কাৰণে কেই পিছে 3 পিচমান উলিয়াইছে নেকি নে 3 পিচমান দে তই আগে তই মেইন মানুহ হাত দিলেও খাব লাগব ইছ হচি যা অ' মুখৰ পৰা বসছে মাংস চলি যায় কেনেছে সোঁত কেনেছে মজা আৰু গাইজ মাংস খাই চালক কৈছ মজা আছে सलमान भाई क्या हाल चाल अच्छा है दादा আজি যে খানাৰ প্লেনিংটো হ'ল কি হ'ল মানে হৈ গ'ল আৰু মন গেছি কৰি দিলোঁ সেনেই আৰু ফোন আহিলি হ'ল হৈ গ'ল বেলেগ বেছি চলি নালাগে আমাক 2-3টা চলি দিয়া হৈ যায় আগ্ৰা হৈ দিছে খানাটো আলু বেছ খাবি আলু আছে আলু চেলকি খাব পাৰিলি এক মাংস হ'লি হ'লে আকৌ নাংগে মজা আছে না ইস ও দাদা রেডি নাকি সব একদম এক্সিলেন্ট এটু কি মাংসটো পুরা গ্রেভি আর গ্রেভি কৰি থৈ দিছো বঢ়িয়াকে পুরা গ্রেভি ও বা খাওয়া লাগিলে নাকি তোমার মাংস ধুনীয়া আছে না খাওয়া লাগছে নাকি দে আর লাইকে হেৰি কৰ তো গাইস আমাৰ কি কৰি আছে ভাত উলাই আছে নেকি নে ভাত তাত উলাই আছে এতিয়া ভাত খাব লাগে গাইস আৰু বেলেগ কাম নাই অনলি ভাত খাব লাগে এগুলা বাকি সব ৰেডি আছে মাংসৰ কালাৰ পুৰা মজা কালাৰ হৈছে আৰু এফালে লাইফুট আছো লাইফুট নয়নদা আছে মোৰ লগত পুৰা 5টা জইন হৈছে লাইফুট আকৌ দে গাইস ভাত খাও
তো গাইজ এতিয়া আমাৰ ভাত খাওঁ ভাত খাই কিনে ভিডিঅ'টো ইমান এটা শেষ কৰি দিম আৰু নেকি নেমু চেমু আতি লওঁ আৰু গাইজ খাওঁ আৰু বেয়া পো দে দাজাত কেনে আছে খানা খানা কেনে আছে এক্সিলেণ্ট নে ছাৰ আপোনাৰ মুখেদি কিবা কয় অংক দেখিলে কি হ'ব কি ছাৰ কেনেকুৱা অনুভৱ ধুনীয়া আছে নে আৰু এনেকুৱা খানা খাব ইচ্ছা যায়নে ইয়াৰা উঠোৱাই নাই খায়ে আছে মানে আৰু এফালে খালী চাফা মানে একোৱেই নাই এই মছলা চছলা ৰচি আৰু যি ৰচি আৰু ভাতো নাই এইবিলাক কাঁইট খুটি হাৰা কি হ'ব গাইজ এনেকুৱা ভিডিঅ' আৰু মাজে মাজে পাই থাকিব আৰু আজিৰ কাৰণে এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰি দিওঁ আৰু ভিডিঅ'টো যদি ভাল লাগছি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা নাপাহৰিবা তো বাই বাই